বহুতে ৰিকুৱেষ্ট কৰি আছিলে মোক ফুলবিলাক দেখুৱাবৰ কাৰণে, যিহেতু ল'ৰা আজিকালি অফিচলৈ যায়, কেমেৰা ধৰা মানুহ নাই কাৰণে মই ফুল দেখুৱাব পৰা নাই। আৰু এই ফুলজোপাৰ নাম কি জনাবচোন দেই। এইজোপা ক্ৰটন বুলি কয় চাগে, নহয়নে? আৰু এইফালে আছে মানি প্লাণ্ট। ভাবোঁ মাজে মাজে মানে ভিডিঅ' কৰিম বুলি, কিন্তু উপায় নাই, হাতেৰে ধৰি লৈছোঁ আৰু ভিডিঅ'টো মানে কেমেৰাটো। এইফালে এইজোপা স্পাইডাৰ প্লেণ্ট, যিহেতু মোৰ সেইদিনাখন মিটিং এখন আছিলে, মিটিঙৰ বাবে মই ৰুমটো স্পেচিয়েলি সজাইছোঁ। কেঁচা ফুল ভিতৰত ৰাখি মই বহুত ভাল পাওঁ। আগতে কিন্তু মই কেঁচা ফুল ৰখা নাছিলোঁ, শুকান ফুলেই ৰাখিছিলোঁ। আজিকালি শুকান ফুলবোৰ প্ৰায় উলিয়াই দিছোঁ, কেঁচা ফুলেই ৰাখোঁ। এইফালে মানি প্লেণ্টজোপা ইমান ধুনীয়া হৈছে দেখিছেনে? লাহে লাহে এতিয়া ফুলবিলাক বেয়া হ'বলৈ ধৰিছে, যিহেতু পানী নাই, বৰ বতৰ খৰাং। লগতে পানী আমি কিনি আছোঁ দেই, ভাত খোৱা, গা ধোৱা, কাপোৰ ধোৱা, চব পানী কিনিবলগীয়া হৈছে। সেইটো কাৰণে কিনি আৰু কিমান ফুলত পানী দিম। আপোনালোকৰ ফালে পানীৰ সমস্যা আছে নাই জনাবচোন। 2016 চনতে চৰকাৰে কৈছিলে যে পানী দিম, ছাপ্লাই পানী, কিন্তু আজিলৈকে নহ'ল। মোৰ দুটা কুঁৱা যদিও পানী মানে ইমান বেছি অভাৱ পাইছোঁ নহয়, ফুলখিনি ৰাখিব নোৱাৰিম চাগে। এইফালে মানি প্লাণ্টজোপা বৰ ধুনীয়া হৈছে, বৰ বেয়া লাগে। জলকীয়াজোপা হৈছে দেখিছেনে মানি প্লাণ্টডালৰ লগতে। মানে বহুত কষ্ট হয় এই ফুলখিনি ইমান সযতনে ৰখাটো, মানে কিমান যে কষ্ট হয় নহয় ভাবিব নোৱাৰি। বহুত মানে যত্ন কৰিব লাগে ফুলৰ। এইফালে এজোপা খুব ধুনীয়াকৈ ফুলি আছে, স্প্ৰে' কৰি থাকোঁ মাজে মাজে পানী। আৰু বহুত দিন যেতিয়া ভিতৰত ৰখা হয় নহয়, ফুলবিলাক বেয়া হৈ যায়। মানে কেইদিনমান 3-4 দিন ৰাখোঁ ভিতৰত, আকৌ উলিয়াই দিওঁ। এইফালে মোৰ নতুন ঘৰৰ বেলকনি, এইফালে এইখিনি ফুল এইফালে সজোৱা আছে। আপোনালোকে দেখুৱাবলৈ কৈছিলে কাৰণে দেখুৱালোঁ আৰু ফুলখিনি দেই। কৈছোঁৱে কেমেৰা ধৰা মানুহ আজিকালি বহুত অসুবিধা হৈছে, মানে যিহেতু ল'ৰা গুচি যায়গৈ 10টা 10:30টাতে অফিচলৈ যায়, আকৌ ৰাতি 9:30 10টা মানতহে ঘৰ পায়হি। গতিকে ষ্টেণ্ড কেমেৰাটো লৈ বোলো অকণমান আজি আপোনালোকক ফুলবিলাক দেখুৱাওঁ। আৰু মই যিহেতু ছিজন ফ্লাৱাৰ নোৰোওঁ, যিহেতু মৰি যায়, সেইবিলাক মৰি গ'লে বৰ বেছি বেয়া লাগে। বেলকনিবিলাকো মানে সজাই থাকোঁ, আজি এইফালে আজি সেইফালে, মানে টানাটানি কৰি থাকোঁ। এইবিলাকতে ব্যস্ত থাকোঁ আৰু বাকী ব্যস্ততাটো আপোনালোকে মোক দেখিছেই। আৰু কিছুমানে আকৌ ফুল বহুত চুৰ কৰে দেই, আচলতে চুৰ কৰিব নালাগে। মই খুজিলে দিওঁ, কিন্তু সিদিনা এনেকুৱা এগ্লনিমা এজোপা মানে ছিঙি পেলাই হয়তো নিব নোৱাৰিলে, মানে কি কাৰণে নিলে তাতে পেলাই থৈ গৈছে। আৰু এতিয়া মোৰ সেই এগ্লনিমাজোপা মৰিয়ে গৈছে। আপোনালোকক মই পাছত দেখুৱাম বাৰু। আৰু এইফালে ৰিপৰ্টিং কৰিছোঁ, সেইদিনা গোবৰ অনা ভিডিঅ'টো আপোনালোকে দেখিছিলে। এয়া গোবৰ লগাই পেলাই দিছোঁ। আৰু ফুলবিলাক মানে মানুহৰ নিচিনা, মানুহ যেনেকৈ বুঢ়া হ'লে মানে বেয়া হৈ যায়, ফুলবিলাকো কিন্তু বুঢ়া হ'লে বেয়া হৈ যায়, আকৌ নতুনকৈ ৰিপৰ্টিং কৰিব লাগে। আৰু এইবিলাক দেখিছেনে, এইবিলাক কিন্তু এতিয়া মৰি যাব। আৰু এইফালে মছ ৰ'জ বুলি কয়, ইমান ৰ'দ দিছে নহয়, মানে কি ক'ব আৰু। মই কাপোৰ ধোৱাৰ পানী পৰ্যন্ত দিওঁ, চাউল ধোৱা দাইল ধোৱা পানীটো দিওঁ, বাচন ধোৱা পানী, এটোপালো পানী নেপেলাওঁ। আনকি মই সহায়িকাজনীক কওঁ যে ঘৰ মচা পানীখিনিও পেলাই নিদিবি। এইফালে এজোপা জলকীয়া, ঘৰ মচা পানী লাইজল দিলে বাৰু নিদিওঁ দেই, কিন্তু এনেই যেতিয়া খালী পানীয়ে ঘৰ মোচা হয়, তেনেকৈ মানে মই ঘৰ মোচা পানীও দি দিওঁ। আৰু এতিয়া ৰাখিবগৈ নোৱাৰিম যেন পাইছোঁ ফুলবিলাক। পানী কিমান কিনিম ৰাইজ, বহুত দামো হয় পানী। ধৰক 1000 লিটাৰত 350কৈ, মই ডেইলি 2000 লিটাৰ পানী কিনোঁ। আপোনালোকে ভাবি চাওক আৰু, মানে কিমান সমস্যা হৈছে। ফুল ভাল পাওঁ কাৰণেই মানে পানী কিনি হ'লেও মানে ৰাখিবলৈ চেষ্টা কৰিছোঁ, মানে কি ক'ম আৰু। এইফালে কেনেকুৱা লাগিছে ফুলবিলাক জনাব। যিহেতু আপোনালোকে ফুলৰ ভিডিঅ' বিচাৰি আছিলে, মই বোলো আজি যিহেতু ফুলখিনি অকণমান সজাইছোঁ, এইজোপা বহুত দিন হ'ল ভিতৰত থোৱা, গতিকে অকণমান বেয়া হৈ গৈছে। কৈছোৱে নহয়, ওলোৱা আৰু সোমোৱা কৰিয়ে থাকিব লাগিব। আৰু যেতিয়া মানুহে আহি পেলাই মানে চিকুটি চাই ফুলজোপা আচলি নে নকলি বুলি, তেতিয়া কিন্তু মোৰ একেবাৰে মানে গৌৰৱত বুকুখন ফুলি উঠে। মানে খুব ভাল লাগে যেতিয়া কয় যে বাহ ইমান ধুনীয়াকৈ থৈছে ফুলখিনি, তেনেকৈ ক'লে মানে বৰ ভাল লাগে। যিবোৰ মানুহে ফুল বেয়া পায়, গান বেয়া পায়, সেইবিলাকে বোলে হাঁহি মানুহ হত্যা কৰিব পাৰে। মই কিতাপ এখনত পঢ়া কথা দেই। আৰু এইফালে এইজোপা এগ্লনিমা ভেৰিয়েণ্টে হয়, এইজোপা মানি প্লেণ্ট শৰাইখনৰ ওপৰত থৈ দিছোঁ। ইমান মজা লাগিছে নহয়নে? বেলেগে কওক বা নকওক, মোৰ নিজৰে বহুত বেছি ভাল লাগে। এইখন চেল্ফত আকৌ এইবিলাক ফুল অকণমান মানে ভঙা চিঙা যি কাপ আছে, কাপবিলাকত মই ৰুওঁ। গাখীৰৰ টেমাবিলাক যে আহে, সেইবিলাকতেও ৰুই থৈ দিওঁ। আৰু এইফালে দেখিছেনে ইমান ৰ'দ দিছে নহয়, এইখিনি ফুল আৰু চেচ হৈ যাব এতিয়া। আৰু তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে জনাব। নতুন এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে ধন্যবাদ। বাই বাই।